ওম নমঃ শিৱায় ওম নমঃ শিৱায় ওম নমঃ শিৱায় নমস্কাৰ বন্ধুসকল পুনে এটা গুৰুত্বপূৰ্ণ ভিডিঅ'লৈ স্বাগতম জনাইছোঁ শাওন মাহৰ বিশেষকৈ 3 আগষ্টৰ এই সোমবাৰ দিনটোত আপোনালোকৰ কিদৰে পাৰ হ'ব কেনে ধৰণৰ সতৰ্কতা অৱলম্বন কৰিব বিশেষকৈ এই সোমবাৰৰ দিনটোত ৰাশি অনুসৰি কি বস্তু দান কৰিব মহাদেৱক কেনেকৈ সন্তুষ্ট কৰিব কিছু উপায় বা প্ৰতিকাৰো আপোনালোকে এই গুৰুত্বপূৰ্ণ ভিডিঅ'টোৰ জৰিয়তে জানিব পাৰিব 3 আগষ্ট 2026 সোমবাৰ আৰু এইটো শাওন মাহৰ বিশেষকৈ সোমবাৰ দিন বিশেষকৈ শাওন মাহৰ ভগৱান শিৱ আৰু মাৰ পাৰ্বতী অতি প্ৰিয় বুলি কৈছে এই শাওন মাহত বিশেষকৈ আপোনালোকৰ যি পূজা বা আপোনালোকৰ আৰাধনাই 100 গুণ ফল দিয়ে বুলি বিশ্বাস কৰা হয় 3 আগষ্ট 2026 বিশেষকৈ এই সময়খিনিত মেঘ ৰাশি লোকসকলৰ বাবে কামত গতি আহিব বুলি কৈছে খং নিয়ন্ত্ৰণ কৰিব লাগিব মেঘ ৰাশি জাতক-জাতিকাসকলে স্বাস্থ্যৰ প্ৰতি কিন্তু মন দিয়ক বুলি কৈছে এই সোমবাৰৰ দিনটোত মেঘ ৰাশি জাতক-জাতিকাসকলে উপায় স্বৰূপে শিৱলিংগত কেঁচা গাখীৰ আপোনালোকে ঢালক বুলি কৈছে ওম নমঃ শিৱায় মন্ত্ৰটো জপ কৰিব দ্বিতীয় ৰাশিটো হৈছে বৃষ ৰাশি ধন লাভৰ যোগ বুলি কৈছে পৰিয়ালৰ সুখ থাকিব নতুন কাপোৰ গহনা কিনিব পাৰে বুলি কৈছে উপায় স্বৰূপে মা গৌৰীক আপোনালোকৰ বগা মিঠাই আগবঢ়াওক মহাদেৱক শুদ্ধ মনেৰে আপোনালোকে পূজা কৰক শিৱলিংগত বিশুদ্ধ পানী হওক আপোনালোকে গাখীৰ হওক বেলপাত ধতুৰা ফুল আপোনালোকে আগবঢ়াব ভাল হ'ব মিথুন ৰাশি জিমিনি অৰ্থাৎ বুদ্ধিৰে কাম কৰক বুলি কৈছে এই সোমবাৰৰ দিনটোত মিথুন ৰাশি যিসকল জাতক-জাতিকা আছে বুদ্ধিৰে কাম কৰক লিখা পঢ়া আৰু ব্যৱসায়ত লাভ যাত্ৰাৰ যোগ উপায় স্বৰূপে গৰুক পালেং খুৱাওক বুলি কৈছে মহাদেৱক শুদ্ধ মনেৰে পূজা কৰক বুলি কৈছে ভাল হ'ব শিৱলিংগত বিশেষকৈ আপোনালোকে কেঁচা গাখীৰ ঢালক কৰ্কট ৰাশি কেঞ্চাৰ মানসিক শান্তি পাব বুলি কৈছে এই সোমবাৰৰ দিনটোত মানসিক শান্তি আছে মাতৃৰ কিন্তু স্বাস্থ্যৰ যত্ন ল'ব লাগিব কৰ্কট ৰাশি জাতক-জাতিকাসকলে মাৰ হেল্থৰ প্ৰতি গুৰুত্ব দিব ঘৰুৱাৰ কামত বহুত বেছি ব্যস্ত থাকিব এই সোমবাৰৰ দিনটোত উপায় স্বৰূপে শিৱলিংগত বিশেষকৈ বেলপাত আৰু পানী অৰ্পণ কৰক বুলি কৈছে ভাল প্ৰতিফলন দেখিব ৰাশি লিঅ' আত্মবিশ্বাস বাঢ়িব বুলি কৈছে সোমবাৰৰ দিনটোত কৰ্মৰ ক্ষেত্ৰত আপোনালোকৰ সন্মান বাঢ়িব কৰ্মৰ ক্ষেত্ৰত পদোন্নতিৰ সম্ভাৱনা আছে চৰকাৰী কিছুমান কাম যদি হোৱা নাছিল এই কামখিনিও এই সোমবাৰৰ দিনটোত হোৱাৰ সম্ভাৱনা আছে উপায় স্বৰূপে ওম নমঃ শিৱায় 108 বাৰ জপ কৰক পাৰিলে মহাদেৱক শুদ্ধ মনেৰে পূজা কৰক শিৱলিংগত বিশুদ্ধ জল কেঁচা গাখীৰ আপোনালোকে দিয়ক বুলি কৈছে ভাল প্ৰতিফলন দেখিব আপোনালোকৰ দিনটো শুভ হওক কন্যা ৰাশি খৰচ বেছি হ'ব পাৰে এই সোমবাৰৰ দিনটোত চাকৰিত বা বিভিন্ন কামৰ লগত জড়িত যিসকল লোক আছে চাকৰি বা কৰ্মৰ ক্ষেত্ৰত সাৱধান হ'ব লাগিব বুলি কৈছে স্বাস্থ্য ভালকৈ ৰাখিব লাগিব হেল্থৰ প্ৰতি কেয়াৰফুল হ'ব লাগিব বুলি কৈছে উপায় স্বৰূপে গৰীব কোনো মানুহক সেউজীয়া বস্তু আপোনালোকে দান কৰক মহাদেৱক পূজা কৰক ওম নমঃ শিৱায় মন্ত্ৰটো জপ কৰিব পাৰিলে ব্ৰত পালন কৰিলে উপকৃত হ'ব তুলা ৰাশি ব্যৱসায়ত অংশীদাৰৰ পৰা সহায় পাব বুলি কৈছে পাৰ্টনাৰশ্বিপত যদি ব্যৱসায় কৰিছে যিসকলে তেওঁলোকে অংশীদাৰৰ পৰা ভাল এটা ইতিবাচক সহায় লাভ কৰাৰ সম্ভাৱনা আছে প্ৰেমত মধুৰতা উপায় স্বৰূপে শিৱ পাৰ্বতীক ফুল আৰু চন্দন লগাওক বুলি কৈছে ভাল প্ৰতিফলন দেখিব আৰু এই দিনটোত বিশেষকৈ নখ হওক চুলি হওক আপোনালোকে দাড়ি হওক একো নাকাটিব মনত ৰাখিব মাদক দ্ৰব্য সেৱন নকৰিব যিসকলৰ অভ্যাস আছে বৃশ্চিক ৰাশি আটক হৈ থকা বা ৰৈ থকা কিছুমান কাম হ'ব বুলি কৈছে ঋণৰ পৰা কিছু পৰিমাণে অলপ সকাহ পাব বুলি কৈছে কিন্তু এই সোমবাৰৰ দিনটোত যিসকল বৃশ্চিক ৰাশি জাতক-জাতিকা আছে খং কমাব লাগিব বুলি কৈছে খঙত যিকোনো সিদ্ধান্ত ল'ব নালাগে খং কমাব লাগিব উপায় স্বৰূপে মহাদেৱ আৰু হনুমান আপোনালোকে ভগৱানক পূজা কৰক বুলি কৈছে হনুমান চালিচা পাঠ কৰিলে উপকৃত হ'ব এই দিনটোত ধনু ৰাশি শিক্ষা আৰু জ্ঞান বৃদ্ধিৰ বুলি কৈছে এই দিনটোত ধৰ্মীয় কামত মন যাব যাত্ৰাৰ আপোনালোকৰ যোগ দেখা পোৱা গৈছে এই দিনটোত উপায় স্বৰূপে বিশেষকৈ মহাদেৱক আপোনালোকে বিশুদ্ধ জল বা গাখীৰ অৰ্পণ কৰক ঢালক বুলি কৈছে ভাল হ'ব মকৰ ৰাশি হঠাৎ ধন লাভৰ যোগ আছে আজি বিশেষকৈ এই সোমবাৰৰ দিনটোত কিন্তু স্বাস্থ্যৰ প্ৰতি কিন্তু যিসকল মকৰ ৰাশি জাতক-জাতিকা আছে নিজৰ স্বাস্থ্য পাতিৰ ক্ষেত্ৰত কিন্তু অলপ গুৰুত্ব দিব লাগিব বুলি কৈছে এই দিনটোত শিৱলিংগত বিশেষকৈ তিল অৰ্পণ কৰক বুলি কৈছে বিশুদ্ধ গাখীৰ বেলপাত যিখিনি দিব বস্তু তাৰ লগতে কিন্তু তিলো দিব বুলি কৈছে ভাল হ'ব ধনু ৰাশি এই সোমবাৰৰ দিনটোত সম্পৰ্কত ভুল বুজাবুজি হ'ব পাৰে গতিকে ভুল বুজাবুজি হ'বলৈ নিদিব তৰ্ক পেচালবোৰ বাঢ়িবলৈ নিদিব মনত ৰাখিব ধৈৰ্য ৰাখক বুলি কৈছে খং নিয়ন্ত্ৰণ কৰি কাম কৰক বুলি কৈছে উপায় স্বৰূপে শিৱ মন্দিৰত বিশেষকৈ আপোনালোকে চাকি বন্তি জ্বলাওক বিশেষকৈ চাকি বন্তি জ্বলালে মহাদেৱ সন্তুষ্ট হ'ব শিৱলিংগত গাখীৰ আৰু পানী ঢালিবলৈ নাপাহৰিব বিশেষকৈ ধতুৰা আপোনালোকে
বেলপাত আগবঢ়াব ভাল হ'ব বুলি কৈছে। মীন ৰাশি, আধ্যাত্মিকতা বাঢ়িব, ভগৱানৰ প্ৰতি আস্থা ভক্তি বাঢ়িব। এই সোমবাৰৰ দিনটোত গুৰুৰ আশীৰ্বাদ পাব বুলি কৈছে। আয় ভাল থাকিব, খৰচ বাঢ়িব বুলি কৈছে। ভগৱান বিষ্ণু আৰু শিৱ দুয়োকে পূজা কৰক বুলি কৈছে। এই সোমবাৰৰ দিনটোত ভাল প্ৰতিফলন দেখিব। শাওণ মাহ 2024 বাবে বিশেষ উপায়। শাওণ মাহত এই কামবোৰ কৰিলে শিৱ আৰু মাৰ লক্ষ্মী, মাৰ পাৰ্বতী সকলোৱে সন্তুষ্ট হয়, কৃপা পায় বুলি কৈছে। সোমবাৰ বিশেষকৈ উপবাস, সোমবাৰে উপবাস, শাওণৰ প্ৰতিটো সোমবাৰে উপবাস কৰি শিৱ পাৰ্বতী পূজা কৰক। এই দিনটোত আপোনালোকে ব্ৰত পালন কৰিলে উপকৃত হ'ব। কেঁচা গাখীৰ, মধু, গংগা জল, বেলপাত, ধতুৰা ফুলেৰে শিৱলিংগত অভিষেক কৰক বুলি কৈছে। ভাল প্ৰতিফলন দেখিব। ওম নমঃ শিৱায় প্ৰতিদিনে 108 বাৰ জপ কৰক। ইয়াৰ ফলত যিবোৰ বাধা আছে, যিখিনি সমস্যা আছে, দূৰ হ'ব বুলি কৈছে। দান, শাওণ মাহত কলা তিল, চাউল, বগা কাপোৰ আৰু ছাত্ৰ ছাত্ৰীসকলক কলম বহি দান কৰক। ইয়াৰ ফলত শনি আৰু ৰাহুৰ যি ধৰণৰ আপোনালোকৰ দুখ, গ্ৰহৰ যি ধৰণৰ দুখ কাটিব বুলি কৈছে, অৰ্থাৎ কমিব। মা পাৰ্বতী পূজা, সোণ ৰূপৰ গহনা, বগা মিঠাই আৰু 16টা শৃংগাৰ সামগ্ৰী আপোনালোকে আগবঢ়াওক। বৈবাহিক জীৱনটো সুখী হ'ব বুলি কৈছে। কি নকৰিব, শাওণ মাহত বেঙেনা, পিঁয়াজ, আপোনালোকৰ নহৰু, মদ মাংস নাখাব, চুলিৰ নখো নাকাটিব। যদি আপোনালোকে পাৰে পালন কৰক বুলি কৈছে। 3 আগষ্ট 2024 বিশেষ কিছু উপায়। সোমবাৰ, শাওণ মাহ অতি শুভ। শিৱ মন্দিৰত গৈ জলাভিষেক কৰক আৰু মহামৃত্যুঞ্জয় মন্ত্ৰ জপ কৰক। ইয়াৰ ফলত বিশেষকৈ আপোনালোকৰ যি শাওণ মাহত আপোনালোকৰ যি ধৰণৰ স্বাস্থ্য, ধন টকা পইচাৰ ক্ষেত্ৰত শান্তি, অৰ্থাৎ আপোনালোকক কৈছে যে স্বাস্থ্য, ধন আৰু শান্তি তিনিটাই পাব বুলি কৈছে। আপোনালোকৰ সকলোৰে ভাল হওক দিনটো। মহাদেৱৰ কৃপাত মনৰ ইচ্ছাবোৰ পূৰণ হওক, দিনটো শুভ হওক। আপোনালোকৰ সুস্বাস্থ্য কামনা কৰিছোঁ। ধন্যবাদ। ভাল লাগিলে নিশ্চয়কৈ লাইক এটা কৰি দিব, চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। কমেণ্ট বক্সত ওম নমঃ শিৱায়, ওম নমঃ শিৱায়, ওম নমঃ শিৱায় লিখি দিব।